কাৰ্বি আংলং জিলাৰ হাতীদণ্ডিত জুবিন গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, বকলীয়া আঞ্চলিক সমিতি, হাতীদণ্ডী বজাৰ সমিতি আৰু হাতীদণ্ডী দোকানী সন্থাৰ উদ্যোগত দেওবাৰে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পুৱাৰ পৰাই হাতীদণ্ডীত দোকান পোহাৰসমূহ বন্ধ হৈ আছিল জুবিনৰ মৃত্যুৰ বাবে। অঞ্চলখনৰ বিভিন্ন স্থানত কেৱল জুবিনদা আৰু জুবিনদা। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ উপ সভাপতি পৱন সতনামী, হাতীদণ্ডী বজাৰ সমিতিৰ সম্পাদক হৰিপ্ৰসাদ কোঁৱৰ, উপ সভাপতি হৰি কেওট, বকলীয়া আঞ্চলিক সমিতিৰ সভাপতি বুদ্ধেশ্বৰ সতনামী, উপ সভাপতি দশৰথ কোঁৱৰ, হাতীদণ্ডী দোকানী সন্থাৰ সভাপতি ৰমেশ শ্বাহ আৰু সম্পাদক জিতু নায়ক। পৱন সতনামীৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ হাতীদণ্ডী বজাৰ প্ৰাংগণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা আৰু হাতীদণ্ডী বজাৰ কমিটিৰ লগতে দোকানী সন্থাৰ সমূহ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আপোনালোকে অৱগত সকলোৰে আদৰৰ জুবিন দা যাক আমি মাতোঁ, তেখেত আমাৰ মাজত নাই। তেখেতৰ শেষ শ্ৰদ্ধাঞ্জলি আজি আমি হাতীদণ্ডী বজাৰ প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ। সেয়েহে আমি অতিকৈ মৰ্মাহত হৈছোঁ। তেখেত এজন সুকণ্ঠ সুগায়ক হিচাপে অসমত বুলি নহয় গোটেই বিশ্ব দৰবাৰত তেওঁৰ নাম উজ্বলাইছিল। তেওঁ 40টা জাতিৰ অধিক তেওঁ গান পৰিৱেশন কৰিছিল আৰু তেওঁ প্ৰায় 38,000ৰো অধিক গান তেখেতে গীত গাই আমাৰ মাজৰ পৰা বিদায় ল'লে। আমি তেখেতক বিদায় বুলি নহয়, তেখেতে আমি বিদায় দিয়া বুলি ক'ব নোৱাৰিছোঁ। আমি আৱেগিক হৈ পৰিছোঁ। তেখেত সদায় আমাৰ মাজত থাকিব আৰু তেখেতক আমি পাহৰিব পৰা নাই। তেখেতে যিখিনি গান আদিবাসী সমাজৰ কাৰণে গাই গৈছে, সঁচাকৈ বহুত ধুনীয়া ধুনীয়া গান গাই গৈছে আৰু তেওঁৰ গাঁৱত কিছুমান অমূল্য সম্পদ বুলি কওঁ, ঠিক তেনেধৰণে আমাৰ জাতিটোৰ হৈ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে গীত গাইছিল। সেয়ে আজি আমি আদিবাসী ছাত্ৰ সন্থা হৈ বকলীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা, বজাৰ সমিতিৰ তৰফৰ পৰা তথা দোকানী সন্থাৰ তৰফৰ পৰা আজি তেখেতৰ শেষ শ্ৰদ্ধাঞ্জলি হাতীদণ্ডী বজাৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ। পৰিচয় মোৰ হ'ল, মই জুবিন প্ৰেমী আৰু আজি আয়োজন কৰা হ'ল শ্ৰদ্ধাঞ্জলি জুবিনদাৰ। আজি অন্তিমটো শ্ৰদ্ধাঞ্জলি পতা হ'ল আমাৰ হাতীদণ্ডী ৰজাপথাৰত। অন্তিমটো শ্ৰদ্ধাঞ্জলি পতা হ'ল জুবিনদাৰ বিষয়ে। আৰু হয়, আমি নিশ্চয়কৈ বহুত দুখিত। জুবিনদা আমাৰ মাজত নাই যদিও আছে, আমাৰ বুকুত আছে জুবিনদা। তেওঁ অসমবাসীৰ বাবে বহুতো গান গাই গৈছে। এনেকুৱা আমাৰ হৃদয়ত সেইবোৰ গান যাতে বিভিন্ন চুকে কোণে বিয়পি থাকে, সেই তাকে কামনা কৰিলোঁ আজি শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হ'ল হাতীদণ্ডী ৰজাপথাৰত। আজি আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি আমাৰ হাতীদণ্ডী গাঁৱৰ বজাৰ প্ৰাংগণত শ্ৰদ্ধাঞ্জলি জ্বলোৱা হৈছে আৰু আমাকো আজি আমাৰ জুবিনদা আমাৰ গাঁৱত নাই, আমাৰ ওচৰত নাই। তেওঁ আমাৰ জুবিনদা অমৰ আছে আমাৰ ভিতৰত, আমাৰ এই অসমবাসী ৰাইজৰ কাৰণে আৰু সদায় যেন আমাৰ কাষত অমৰ হৈ থাকিব জুবিনদা। নমস্কাৰ।